হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত আসাম ডায়েৰী ৰিক্ৰুইটমেণ্ট ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পষ্টৰ যোনখিনি HSSLC বা ইকুইভেলেণ্ট বা হায়াৰ ছেকেণ্ডেৰী পাছৰ গ্ৰেড 3 কেণ্ডিডেটসকলৰ এক্সাম হ'বলৈ গৈ আছে 15th of September 2024 15 ছেপ্টেম্বৰ। তাৰ কাৰণে এপ্লিকেশ্যন মানে এডমিট কাৰ্ড ডাউনলোডৰ লিংক তেওঁলোকে অ'পেন কৰি দিছে HSSLC লেভেল পষ্টৰ কাৰণে পেপাৰ 3 কাৰণে। লিংক 1 লিংক 2 লিংক 3 আপোনালোকে সেৱা বা SLRCৰ অফিচিয়েল ৱেবছাইটত গ'লে মানে এনেকুৱা ধৰণৰ পেজটো পাব। ইয়াতে 3টা লিংক আছে, যিকোনো এটা লিংকত আপোনালোকে অ'পেন কৰি পেলাই আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু তাতে এক্সাম চেণ্টাৰৰ ডিটেইলছখিনি দিয়া থাকিব। আৰু লগতে আপোনালোকে লিংকটোত আপোনালোকে ক্লিক কৰিলে মানে এনেকুৱা এখন পেজ খুলিব য'ত এডমিট কাৰ্ড ক্লাছ 3 পোষ্ট বুলি আছে, পেপাৰ 3 HSSLC লেভেল পোষ্ট। এপ্লিকেশ্যন নাম্বাৰটো মাৰিব লাগিব আৰু পাছৱৰ্ডটো মাৰিব লাগিব। এপ্লিকেশ্যন নাম্বাৰটো হ'লতো যোনটো আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰোঁতে যোনটো এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড আপোনালোকে যোনটো ছেট কৰিছিলে তাৰে এটা মেছেজ আপোনালোকৰ ফোনত আহিছিলে, সেই মেছেজটো চেক কৰিব। তাতে আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড পাই যাব। আৰু কোনোবাই যদি কেনেবাকৈ স্ক্ৰীণশ্বট লৈ থৈছিলতো ভালেই। চ' এইখিনি বস্তু যিহেতু অলপ ইম্পৰ্টেণ্ট হয়, চ' আপোনালোকে আই হোপ যে আপোনালোকে ভালকৈ ৰাখিছিলে। চ' এইখিনি আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড মাৰি পেলাই আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। আৰু কাৰোবাৰ যদি পাছৱৰ্ড পাহৰি গৈছে ফৰগেট পাছৱৰ্ড মাৰি দিয়ক, তাৰপিছত লগ ইন কৰিলে আপোনালোকৰ এডমিট কাৰ্ডখন তাতে অট'মেটিকলি ওলাই যাব। আৰু লগতে এটা হেল্পলাইন নাম্বাৰ দিয়া আছে, এই হেল্পলাইন নাম্বাৰটোত মই কল কৰি চাইছিলোঁ। এতিয়া বৰ্তমান হেল্পলাইন নাম্বাৰটো এতিয়ালৈকে ফোন লগা নাই, কিন্তু তেওঁলোকে জাষ্ট আজি ৰিলিজ কৰিছে এডমিট কাৰ্ড। চ' আপোনালোকৰ সৈতে টাইম আছে, আজি 2 তাৰিখ হৈছে, 15 তাৰিখে পৰীক্ষা। চ' হেল্পলাইন নাম্বাৰটোৱে কাম কৰিব যদিহে আপোনালোকে কোনোবাই যদি কিবা প্ৰব্লেম পাইছে, এপ্লিকেশ্যন নাম্বাৰ বা পাছৱৰ্ড কাৰোবাৰ হেৰাইছে বা ডাউনলোড কৰিব পৰা নাই, তেতিয়াহ'লে এই হেল্পলাইন নম্বৰটো 9582390056 এই হেল্পলাইন নম্বৰটোত আপোনালোকে কল কৰি পেলাই তেওঁলোকৰ সহায় ল'ব পাৰে, তেওঁলোকে আপোনালোকক এছিষ্ট কৰিব। ঠিক আছে, আৰু বেলেগটো আৰু উপায় নাই ইয়াতে। হেল্পলাইন নম্বৰটো এতিয়া বৰ্তমান হেৰি কৰা নাই, ফোন ৰিচিভ কৰা নাই, কিন্তু আই হোপ যে তেওঁলোকে সোনকালে এক্টিভ হ'ব আৰু আপোনালোকৰ কোৱাৰিজবিলাকৰ সমাধান দিব। আৰু বাকী কোনোবাই যদি প্ৰিপেৰেশ্যন কৰি আছে পৰীক্ষাবিলাকৰ কাৰণে, তেতিয়াহ'লে কোৰ্চেছ এভেইলেবল আছে, লাইক APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত। আৰু আপোনালোকে কোনোবাই যদি মোৰ পৰা আগতে কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব কি কোৰ্চ লৈ থৈছিলে, কাৰণ কিছুমান কোৰ্চৰ মেটেৰিয়েলছ কমন হয়। চ' সেইখিনি মেটেৰিয়েলছ বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগিব সেইখিনি ল'লেই হ'ল। APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে। জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ তিনিখন পেপাৰ কভাৰ হৈছে 400ত। আৰু কোনোবাই যদি একাউণ্টেঞ্চি কোৰ ল'ম বুলি ভাবিছে তাৰ কাৰণে এক্সটাৰ্নেল লিংক এটা আছে, সেইটো ফ্ৰীলি শ্বেয়াৰ কৰিম। সেইটো এক্সটাৰ্নেল লিংক যিহেতু, সেইটো কাৰণে প্ৰাইচ কোনো চাৰ্জ কৰা হোৱা নাই। সেইটোত আপোনালোকে 3000 MCQs পাই যাব। APSC CC প্ৰিলিমিনাৰী 2024-25ৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত। APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ 2খন পেপাৰ কভাৰ হৈছে 300ত। আৰু আপোনালোকৰ অপশ্যনেল ছাবজেক্ট কি হয় এইটো এবাৰ জনাই দিব, তেতিয়া অপশ্যনেল ছাবজেক্টৰ এক্সটাৰ্নেল লিংক মই শ্বেয়াৰ কৰিম, তাৰ কাৰণে কোনো পে'মেণ্ট কৰিব নালাগে। আসাম ডায়েৰী ৰিক্ৰুইটমেণ্ট ADRE 2.0 ফুল কোৰ্চ এভেইলেবল আছে 350ত। উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত। আসাম পুলিচ SI কনিষ্টবল আৰু অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত। APSC কম্পিউটাৰ অপাৰেটৰ পৰীক্ষা 8 ছেপ্টেম্বৰত হ'বলৈ গৈ আছে 8 ছেপ্টেম্বৰ, তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত। APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত। আৰু কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে প্ৰত্যেক মাহে পাই থাকিব লাইফ টাইমৰ কাৰণে। এবাৰ মোৰ পৰা কোৰ্চ ল'লে তাৰ কাৰণে জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল। এতিয়া বৰ্তমান জানুৱাৰী 2023 পৰা জুলাই 2024লৈকে কভাৰ কৰা হৈছে। আগষ্ট মাহৰ কাৰেণ্ট এফেয়াৰ্ছটো এইকেইদিনতে আপডেট হৈ যাব। কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851। এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে, কোৰ্চৰ কণ্টেণ্ট শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব কি কোৰ্চ লৈ থৈছিলে, কাৰণ কিছুমান কোৰ্চৰ মেটেৰিয়েলছ কমন হ'ব পাৰে, সেইখিনি বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগে সেইখিনি ল'লে হ'ল, তেতিয়া প্ৰাইচটো অলপ কমি যাব। আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব, এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক, তাতে কোৰ্চবিলাকৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ। লগতে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি পেলাই সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দিছোঁ। আপোনালোকে সেই প্লেলিষ্টত গৈ এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ইম্পৰ্টেণ্ট ইনফৰ্মেটিভ ভিডিঅ'জ পাই যাব, লগতে ষ্টাডি মেটেৰিয়েলছৰ ভিডিঅ'জো পাই যাব, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ MCQs সেইবিলাকো পাই যাব। আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকি বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব, চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোৱে অল দি বেষ্ট থাকিলে। বাই টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।